যেতিয়া যেতিয়া পাৰ্চেল লৈছোঁ সদায় দিনত আহি দি থৈ যায়, কিন্তু আজি এয়া দেখিছেনে ফ্ৰেণ্ডছ, গধূলি সময়ত দি থৈ গৈছে। পইচা লৈ ৰখি আছোঁ আৰু পাৰ্চেলৱালা দাদা দুজন আহিছে আৰু দিবৰ কাৰণে। তো পাৰ্চেল লোৱাৰ লগে লগে এয়া দেখিছেনে, খুলি চাবলৈ মন যায় হয় নহয়। তো প্ৰথমতে মই ভাবিছোঁ আনবক্সিং কৰি এয়া আপোনালোককো দেখুৱাওঁ বুলি। তো ফটাফট লাগি গ'লোঁ কামত। আৰু এবাৰ অৰ্ডাৰ কৰিছিলোঁ দেই, তাৰপিছত গুড ফ্ৰাইডে সময়ত কেঞ্চেল হৈ গ'ল। কি কাৰণত কেঞ্চেল হ'ল নাজানো, নিজে কেঞ্চেল হৈ আছে। আৰু বহুত দিন হৈ গ'ল অহা নাই, যেতিয়া চেক কৰি চাইছোঁ পাৰ্চেলটো কেঞ্চেল হৈ আছে। তাৰপিছত আকৌ অৰ্ডাৰ কৰিলোঁ আৰু এয়া হৈ গ'ল দুপাট্টাটো, তাৰ লগতে এইটো পেণ্টটো আৰু এয়া এইপিনে কুৰ্তিটো। গাইজ কেনেকুৱা লাগিছে আপোনালোকক জনাবচোন দেই। তাৰপিছত মই এইফালে পিন্ধি চাম বুলি ভাবিছোঁ আৰু এয়া অকণমান ডাঙৰ, তো হাতটো আৰু কঁকালটোলৈকে মোৰ অকণমান ঠেক কৰিব লাগিব। এয়া দেখিছেনে ফ্ৰেণ্ডছ, বৰ বেছি নহয়, লংটো ঠিকে আছে, মাত্ৰ কঁকালটো কৰিলে হৈ যাব। এয়া তো এইপিনে দুপাট্টাটো এয়া কটনৰ আৰু কুৰ্তিটো মানে ডাইৰেক্ট পিয়'ৰ কটনৰ নহয়, মিক্স আছে। তথাপি মানে গৰমত পিন্ধিবৰ কাৰণে বৰ ধুনীয়া হ'ব, একেবাৰে কমফৰ্টেবল আৰু। তো ফ্ৰেণ্ডছ আজিলৈ আহিছোঁ দেই, আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। বাই বাই।